convert the octal number 5 into its decimal equivalent. তো ইয়াতে দিছে আমাক এটা octal number 5. প্ৰথমতে আমি নোট ডাউন কৰিলো আমাৰ octal numberটো. তো octal numberটো ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে আমি কি কৰিম 5 লিখি লম. ইয়াক ব্ৰেকেটৰ ভিতৰত ৰাখি দিম আৰু ইয়াৰ তলত আমি লিখিব লাগিব 8. এটো হৈছে বেস 8. এটোৱে ইন্ডিকেট কৰি আছে যে এই ব্ৰেকেটৰ ভিতৰত থকা নম্বৰটো হৈছে এটা অক্টেল নম্বৰ. এটো কোনো বেলেগ নম্বৰ নহয়, ৰাইট? বিকজ কনফিউজন হ'ব পাৰে যদি আমি 8 নিলিখো, এটো 5 টো আকৌ ডেসিমেলও হ'ব পাৰে. তো এতিয়া আমাক কৈছে যে এই নম্বৰটোৰ ডেসিমেল ইকুইভ্যালেন্ট ওলাব লাগে. তো আমি সেই ডেসিমেল ইকুইভ্যালেন্টটো ওলোৱাৰ পিছত তাক আকৌ ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই ইয়াতে আমি বেছত 10 লিখি দিম, সাইডত 10 লিখি দিম. তো এইটোৱে মিনিং হ'ব যে সেই নম্বৰটো হৈছে এটা ডেসিমেল নম্বৰ. এতিয়া অক্টেলৰ পৰা ডেসিমেললৈ আমি যাব লাগে, সেইটো আমি কেনেকৈ কৰিম? তো কোনো প্ৰবলেম নাই. আমাৰ প্ৰথমতে আমি নম্বৰটো লিখি ললো. এতিয়া আমাৰ এইটোৱে হৈছে এলএছবি. একচুয়ালি এইটো এলএছবি আৰু এমএছবি দুটা একেই হৈ যায়. মই এলএছবি বুলি কৈ ধৰি লৈছো. নেক্সট কামটো হৈছে এবাৰ আমি যদি গম পালো ইয়াৰ বিটটো কি হয়, এলএছবি হয়, নেক্সট আমাৰ কামটো হ'ব ইয়াৰ পজিশনাল ওয়েটটো ওলোৱাৰ. এতিয়া লোৱেষ্ট সিগনিফিকেন্ট বিটৰ পজিশনাল ওয়েটটো হ'ব 8 টু দি পাৱাৰ 0. তো তাৰ মানে আমি ডেসিমেলত উলিয়াবলৈ হলে কি কৰিব লাগিব? ডেসিমেলত কনভাৰ্ট কৰিবলৈ হলে সেই বিটটো লম যোনটো হৈছে আমাৰ 5 আৰু তাক আমি মাল্টিপ্লাই কৰি দিম তাৰ ওয়েটৰ লগত. তাৰ ওয়েট হৈছে 8 টু দি পাৱাৰ 0. এতিয়া 8 টু দি পাৱাৰ 0 মানে তো 1 হয়, ৰাইট? তো 5 ইনটু 1 হৈ যাব 5. তো তাৰ মানে আমাৰ এই যোনটো 5 অক্টেল নাম্বাৰ যদি 5 হয় তাৰ ডেসিমেলটো 5 হয়. খালি আমি 5 বুলি লিখি দিলে বস্তুটো কনফিউজন হ'ব. সেইকাৰণে আমি কম এটাটো 5 ব্ৰেকেটৰ ভিতৰত ৰাখি 8 লিখি দিম, সেইটো অক্টেল হৈ যায়, আৰু আনটো 5ক আমি ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই আমি 10 লিখি দিম. তো এইটোৱে হৈ যাব আমাৰ অক্টেল নাম্বাৰ. ইনফ্যাক্ট এটা বস্তু তোমালোকে ভেৰিফাই কৰি ল'ব পাৰা যে 0ৰ পৰা 9লৈকে, ঠিক আছে, 0ৰ পৰা 9লৈকে এনি 1 ডিজিট নাম্বাৰ যদি হয় তেনেহলে তাৰ অক্টেল নাম্বাৰ আৰু ডেসিমেল ইকুইভ্যালেন্টটো এক্স্যাক্টলি সেম টু সেম হয়.